নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা নতুন বিষয়বস্তু আলোচনা কৰিবলৈকে বিচাৰিছোঁ। সেয়া হ'ল যে শনিদেৱক প্ৰসন্ন কৰিবলৈ বা শনিদেৱক তুষ্ট কৰিবলৈ আমি শনিবাৰে কি বস্তু খাব নালাগে। যদিহে কাৰোবাৰ জীৱনত শনিদেৱৰ কুদৃষ্টি পৰে, তেনেহ'লে জীৱনটো অসহনীয় হৈ উঠে, নানান সংঘাত আহে আৰু আমাৰ বাবে জীৱনটো অতিবাহিত কৰা অতিকৈ কষ্টকৰ হৈ পৰে। আচলতে শনিদেৱৰ সাড়ে সাতি অৰ্থাৎ শনিদেৱৰ আটাইতকৈ যিটো বেয়া পিৰিয়ড বুলি আমি কওঁ, সেয়া হ'ল শনিদেৱৰ সাড়ে সাতি বা শনিদেৱৰ চাৰে সাতি বুলিও কোৱা যায়। শনিদেৱৰ চাৰে সাতি বুলি ক'লে 7.5 বছৰ বুজা যায়। যি 7টা বছৰত মানুহে ভয়ংকৰ কষ্টৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেয়েহে আমি সদায় শনিদেৱক তুষ্ট কৰি ৰাখিবলৈকে লাগে। আচলতে শনিদেৱক তুষ্ট কৰিবলৈ হ'লে শনিদেৱৰ চকুৰ ফালে চাব নালাগে। সদায় তেওঁক ভৰিত মিঠাতেল অৰ্পণ কৰিলেও হয় বা শনিবাৰে আহঁতৰ তলত চাকি দিলেও হয়। কিন্তু যদিহে শনিবাৰে আমি কিছুমান বস্তু খাওঁ, তেনেহ'লে শনিদেৱ একেবাৰে ৰুষ্ট হয়, অৰ্থাৎ শনিদেৱে আমাক বেয়া পাবলৈ ধৰে। যাৰ ফলত আমাৰ শনিদেৱৰ যদি ভাল প্ৰভাৱো থাকে, তেনেহ'লে সেই প্ৰভাৱো আমাৰ বেয়া হ'ব পাৰে। শনিদেৱ বুলি ক'লে যে সদায় বেয়া হ'ব সেইটো নহয়। সকলোৰে সৌৰণীত শনিদেৱ বেয়া নহ'বও পাৰে, কিন্তু যদি ভাল হয়ও, এইকেইটা বস্তু যদি আমি শনিবাৰে খাওঁ, তেনেহ'লে তেওঁ অসন্তুষ্ট হ'ব পাৰে। সেয়েহে মই যিকেইটা বস্তুৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিবলৈকে লৈছোঁ, সেইকেইটা বস্তু পাৰিলে শনিবাৰে এভইড কৰক, যাতে তেওঁ সদায় আমাৰ ওপৰত প্ৰসন্ন হৈ থাকে। আৰু তেওঁৰ আটাইতকৈ যিটো বেয়া সময় বুলি কোৱা হয়, সেয়া শনিৰ চাৰে সাতি বা শনিৰ 2.5 বছৰ। এই সময়খিনি আমাৰ কাটি যায়। তেনেহ'লে আহকচোন জানো শনিদেৱৰ বাবে আমি শনিবাৰে কি বস্তু আমি এৰিব লাগে, যাতে তেওঁ সদায় আমাৰ ওপৰত তুষ্ট হৈ বা সন্তুষ্ট হৈ থাকে। নম্বৰ 1 হ'ল দৈ। শনিবাৰে আচলতে দৈ খাব নালাগে, কাৰণ শনিদেৱে টেঙা বস্তু ভাল নাপায়। গতিকে দৈ যদি অকণমানো টেঙা হয় বা টেঙা দৈ হওক বা এনে দৈয়ে হওক, শনিবাৰে এৰিব লাগে। যদিহে দৈ খায়, শনিৰ কুপ্ৰভাৱ কুদৃষ্টি আমাৰ ওপৰত পৰিব পাৰে আৰু তাৰ কাৰণে আমি যথেষ্ট কিছুমান বাধাৰ সন্মুখীন হ'ব লাগিব পাৰে। কাৰণ শনিদেৱ মানে জানি ল'ব, সকলো কাম দেৰিকৈ কৰাব, বাধাৰ সৃষ্টি কৰাব, দীঘলীয়া অসুখ দিব পাৰে। গতিকে শনিদেৱক সদায় তুষ্ট কৰি ৰখাৰ যত্ন কৰিব। 2 নম্বৰতে কাঁচা আম বা আমৰ আচাৰ। কাঁচা আম বা আমৰ আচাৰত সাধাৰণতে ৰঙা জলকীয়াৰ গুড়িও দিয়া যায় আৰু টেঙা, কাঁচা আম যথেষ্ট টেঙা হয়। গতিকে শনিবাৰে যিহেতু শনিদেৱে টেঙা বস্তু ভাল নাপায়, সেয়েহে কাঁচা আম বা আমৰ আচাৰ এদিনলৈ অন্তত নাখাব। তেতিয়া শনিদেৱৰ কুদৃষ্টি বা কুপ্ৰভাৱৰ পৰা আমি কিছু হ'লেও ৰেহাই পাম। 3য়তে মচুৰ দালি। মচুৰ দালিৰ ক্ষেত্ৰত জ্যোতিষ বিশেষজ্ঞসকলে ক'ব খোজে যে শনিদেৱে মচুৰ দালি খালে অত্যন্ত বেয়া পায়
তেওঁ যদি মচুৰ দালিৰ কাৰণে আমাৰ ওপৰত অসন্তুষ্ট হয়, তেনেহ'লে তেওঁ আৰ্থিক ক্ষতি কৰিব পাৰে আমাৰ। যদি কোনোবা ব্যৱসায় বাণিজ্যত থাকে, ব্যৱসায় বাণিজ্যত লোকচান আনিব পাৰে, আৰু যিবোৰ কাম কৰিব সেইবোৰত কিন্তু সহজতে সফলতা তেওঁ নাপাব, যথেষ্ট বাধাৰ সন্মুখীন হ'ব লাগিব পাৰে। তাৰপিছত আহোঁ চতুৰ্থটি বস্তুৰ নাম, অৰ্থাৎ শনিদেৱে শুকান জলকীয়া বা ৰঙা পকা জলকীয়া একেবাৰেই পচন্দ নকৰে। সাধাৰণতে শুকান জলকীয়া বা ৰঙা জলকীয়াৰ গুড়ি মঙ্গলৰ বস্তু বুলিও ক'ব পাৰে, সূৰ্যৰ বস্তু বুলিও ক'ব পাৰে। সূৰ্য আৰু শনিদেৱৰ মাজত এটা বৈষম্য আছে, তেওঁলোকৰ মাজত মিল নাই। শনিদেৱে ৰঙা জলকীয়াৰ গুড়ি একেবাৰেই পচন্দ নকৰে বা পকা জ্বলা একেবাৰেই পচন্দ নকৰে। তাৰ পৰিৱৰ্তে আপোনালোকে কেঁচা জলকীয়া খাব পাৰে আঞ্জা ৰান্ধোতে, বা আপোনালোকে যদি যিকোনো বস্তু প্ৰস্তুত কৰোঁতে, খাদ্য প্ৰস্তুত কৰোঁতে ৰঙা পকা জলকীয়া নিদিব, বা শুকান জলকীয়া দাইলতো আমি কিছুমানে বহুতে যিটো দাইলত সম্ভাৰ দিওঁ তাত আমি শুকান জলকীয়া দিওঁ, এইটো নিদিব। কেঁচা জলকীয়া খাওক, এদিনৰ কাৰণে অন্তত ৰঙা জ্বলাটো এৰি পেলাওক, আৰু শুকান জলকীয়াৰ গুড়িও আপোনালোকে ক'তো ব্যৱহাৰ নকৰিব। যদিহে শুকান ৰঙা জলকীয়া খোৱা যায় বা পকা জলকীয়া খোৱা যায়, তেতিয়াহ'লে সাধাৰণতে পদোন্নতিত, চাকৰিৰ ক্ষেত্ৰত পদোন্নতিত অসুবিধা আহিব পাৰে, আৰু বিজনেছৰ ক্ষেত্ৰত বিভিন্ন বাধা পাব পাৰে। এইবাৰ আহোঁ পঞ্চমটি বস্তুলৈ, সেয়া হ'ল এলকহল। শনিবাৰৰ দিনটো অন্তত আপোনালোকে এলকহল মদ্যপান নকৰিব, তেওঁ বহুত বেয়া পায়, যাৰ ফলত গৰ্ভস্থ সন্তানৰো অসুবিধা হ'ব পাৰে, সাংসাৰিক অশান্তি হ'ব পাৰে, আৰু আৰ্থিক সমস্যাও হ'ব পাৰে। শনিবাৰে যদি আপোনালোকে মদ্যপান কৰে, তেনেহ'লে সমাজত আপোনালোকৰ স্থান বা সন্মান কমি যাব পাৰে। গতিকে শনিবাৰে এই যিকেইটা বস্তু মই কৈছোঁ, সেইকেইটা বস্তু যিমান পাৰে সিমান এৰিবলৈকে চাওক। নিশ্চয় আপোনালোকৰ শুভ হ'ব। আপোনালোকৰ শনি প্ৰভুৰ বা শনিদেৱৰ সুদৃষ্টি নহ'লেও তেওঁৰ কুপ্ৰভাৱৰ পৰা কিছু পৰিমাণে হ'লেও ৰক্ষা কৰিব। আপোনালোকে শনিদেৱক যদি প্ৰসন্ন কৰি ৰাখিবলৈ বিচাৰিছে, তেনেহ'লে খালী পেটত বাতাচাৰ লগত বা চেনিৰ লগত দুটা ক'লা জালুক খাওক, তেওঁ প্ৰসন্ন হ'ব। আহঁতৰ তলত সদায় শনিবাৰে মিঠাতেলৰ চাকি জ্বলাওক, শনি প্ৰভু যথেষ্ট প্ৰসন্ন হয়। হনুমান প্ৰভুক পূজা কৰক বা হনুমান চালিচা পঢ়ক, তেতিয়া আপোনালোকৰ ওপৰত শনি প্ৰভু সদায় সন্তুষ্ট হৈ থাকিব। মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোকক শনিদেৱৰ সন্তুষ্টিৰ বাবে, শনিদেৱ যাতে আমাৰ ওপৰত সদায় প্ৰসন্ন হৈ থাকে, এই বিষয়ে অতি সহজ সৰলভাৱে ক'লোঁ। আপোনালোকে নিশ্চয় পালন কৰক, জীৱন সুখময় হ'ব। কাৰণ শনিদেৱৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰাটো একেবাৰে সহজ কথা নহয়। গতিকে সাৱধান হ'লে নিশ্চয় কিছু হ'লেও তেওঁৰ কুপ্ৰভাৱৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। এইটো কথা মনত ৰাখিব যে সকলোৰে জীৱনত শনিৰ সাড়ে সাতি আহেই, বা শনিদেৱৰ যিটো দশা, শনি দশা আহেই। গতিকে এইকেইটা বস্তু যদি খাবলৈকে এৰি যায়, এই দশাবোৰ জীৱনত আহি থাকিলেও তাৰ কিছু প্ৰভাৱ কম হ'ব। আজি মই এষ্ট্ৰগুৰু ৰেখাই এইখিনি কথা কৈয়ে আপোনালোকৰ
ওচৰৰ পৰা বিদায় লৈছোঁ। আপোনালোক কুশলে থাকক, সুখে থাকক, আৰু যিমান পাৰে সিমান নিজকে কিছুমান কৰ্মৰ জৰিয়তে নিজৰ জীৱনটো সুখময় কৰিবলৈ যত্ন কৰক। ধন্যবাদ।